আপোনালোকে চিন্তা কৰিব নালাগে, থকা জাগাও দিম, চবখিনি পত্ৰ বাচন বৰ্তন কাপোৰ চব মই চাই ডকুমেণ্টছখিনি ডুপ্লিকেট লিষ্টে বনাই এইকেইদিন ইয়াতে থাকক, সোনকালে আমি পানীটো উলিয়াই দিলে আপোনাৰ ঘৰ বনোৱা পইচা এই যিটো মথাউৰি 1979 চনত বনোৱা হৈছিলে, এই মথাউৰিটো ভাঙি যায় আৰু আমতলা নগৰ এই গাঁৱৰ বহুত ৰাইজ ক্ষতিগ্ৰস্ত হয়। গম পোৱাৰ লগে লগে মই মন্ত্ৰী ৰণোজ পেগুকো পঠিয়াইছিলোঁ, বিধায়ক মানৱ ডেকাও আহিছিলে আৰু আজি মই কেশৱ মহন্ত পীযুষ হাজৰিকা আমি সকলো ইয়াতে আহিলোঁ। গোটেই কথাখিনি অধ্যয়ন কৰিলোঁ। ইয়াত এটা জান আছে, অকণমান যদি জানটোলৈকে আমি পানীখিনি পঠিয়াই দিব পাৰোঁ, মানুহখিনি ইমিডিয়েটলি ৰিলিফ হয়তো পাব। মই চেষ্টা কৰিম আৰু অহা কালি পৰহিৰ পৰা আমি এই মথাউৰিটো নতুনকৈ সংযোগ কৰাৰ কাম আৰম্ভ কৰিম। ঠিক বানপানী হৈ যোৱাৰ পিছত ছেপ্টেম্বৰত স্থায়ীভাৱে এই মথাউৰিটো নিৰ্মাণৰ কাম হাতত ল'ম। হয়, চবখিনি সুবিধা আমি কৰি দিম। কিতাপৰ পৰা, ফিচাৰীৰ পৰা, পশু পক্ষীৰ পৰা ঘৰলৈকে যিমানখিনি পাৰোঁ আমি ৰাইজক সহায় কৰিম। সেইটো কথা মোক কোনেও কোৱা নাছিল, আপুনি আজি কৈছে, মই ডিচিক চাব কম। যোৱাবাৰ আহোঁতে দলং আহোঁতে মোক ক'লে হয়তো মই ইমান দিন চাব পাৰিলোহেঁতেন। এতিয়া আপোনালোকে কৈছে যেতিয়া মই নিশ্চয় এইটোতো চকু দিম। পূৰ্বতে নেপকোৰ লগত এই সংক্ৰান্তত আলোচনা হৈছিলে নেকি? নেপকোৰ লগত কথাটো কি, যদি নেপকো নাথাকেও পানীখিনিতো পাহাৰৰ নামি আহিব, কিন্তু নেপকো থকাৰ কাৰণে এটা পৰ্যায়লৈকে পানীটো তেওঁলোকে ৰিজাৰ্ভত ৰাখে। আজি মই তেওঁলোকক সেইটোৱে কৈছোঁ যে ৰিজাৰ্ভটো বহুত ডাঙৰ হ'ব দি একেলগে যদি এৰি দিয়ে, সেইটো এটা ডাঙৰ জলবোমা টাইপ হৈ যায়। এই বিষয়টো তেওঁলোকৰ লগত আৰু অলপ চিৰিয়াছলি পাতিম। 2017-18 এনেকুৱা হওঁতে মই নিজে আহিছিলোঁ, নেপকোটো গৈছিলোঁ, যোৱা কেইবছৰমান ভালে আছিলে। এইবাৰ আকৌ এটা পৰিৱেশ হ'ল, আমি আলোচনা কৰি তাৰ সমাধান এটা উলিয়াব যত্ন কৰিম। মই এয়াৰপৰ্টত নেপকোৰ অফিচাৰখিনিৰ লগতো কথা পাতিছোঁ আৰু তেওঁলোকক মই অলপ বেয়াকৈয়ে কৈছোঁ, গোটেই বিষয়টোত আমি এটা তদন্ত কৰিম। যদি নেপকোৰ দোষ আছে তেতিয়াহ'লে নেপকোকো আমি জবাবদিহি কৰিম। সকলোকে সহায় কৰিম। যিমানখিনি মানুহৰ ক্ষতি হৈছে এইখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ, গতিকে যিমানৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম। আপোনালোকে এইটোৱে বুজক যে মই লগে লগে ইয়াতে আহি গৈছোঁ কিহৰ কাৰণে, যে মোৰ নিজৰ এটা মনত টিভিত দেখিয়ে মোৰ বেয়া লাগিছে। মই লগে লগে ৰাইজৰ মাজত আহিছোঁ, 3-4জনকৈ আমি মন্ত্ৰীৰ লগত আহিছোঁ। গতিকে আমি দুখীয়া মানুহখিনিক সহায় কৰাটো আমাৰ দায়িত্ব আৰু আমি সহায় কৰিম।